ৰাইজসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিও লৈ আহিছোঁ এটা আনকমন সোৱাদ লগা ৰেচিপি। আজি বনাবলৈ গৈ আছোঁ সৰিয়হৰ বেহুৱা। কেনেকৈ বনাব সৰিয়হৰ বেহুৱা চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। স্ক্ৰিপ্ট নকৰাকৈ চাব, স্ক্ৰিপ্ট কৰি চালে বুজি নাপাব। সৰিয়হখিনি ধুই পখালি 3 দিনমান হৈ গ'ল এনেকৈ ৰ'দত দি থোৱা। আজিও ৰ'দত দি থৈ আহি প্ৰথমে জলকীয়াকেইটা গৰম কৰি লোৱা হৈছে কেৰাহীত। জলকীয়া গৰম হৈ গ'ল অলৰেডি। তাৰপিছত এতিয়া ৰ'দত দি থোৱা ডলাখন আজি লৈ অহা হ'ব। তাৰমানে 3 দিনমান হৈ গ'ল এনেকৈ ৰ'দত দি থোৱা। আজিও তেনেকৈ ৰ'দত দি দিলোঁ, দি এতিয়া গৰম হৈ গ'ল। তাৰমানে গৰমে গৰমে আনি খুন্দিলেহে সৰিয়হখিনি ভালকৈ গুড়ি হ'ব, নহ'লে ভালকৈ গুড়ি নহ'ব। এতিয়া ৰেডি হৈ গ'ল। ঢেঁকী চাফা কৰি ৰেডি কৰি ল'লে, শুকান জলকীয়াও ৰেডি কৰি ল'লে। তাৰপিছত এতিয়া ঢেঁকীত খুব ধুনীয়াকৈ খুন্দিব। ৰাইজসকল আজিৰ ভিডিঅ'টো কিন্তু বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আজি প্ৰথমবাৰৰ বাবে আপোনালোকক দেখাবলৈ গৈ আছোঁ সৰিয়হৰ বেহুৱা কেনেকৈ বনাব। শুকান জলকীয়াকেইটা ইয়াতে দি দিয়া হ'ব, ঢেঁকীতে দি গুড়ি কৰি দিয়া হ'ব সৰিয়হৰ লগত একেলগে। ৰাইজসকল আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ কৈছোঁ, ভিডিঅ'টো চাওক স্ক্ৰিপ্ট নকৰাকৈ, তেতিয়াহে সম্পূৰ্ণকৈ বুজি পাব। কাৰণ সৰিয়হৰ বেহুৱা বনোৱাটো ইমান সহজ নহয় আৰু খাটনিও লাগে দিয়ক, বহুতেই বেছি খাটনি লাগে। কাৰণ সৰিয়হখিনি প্ৰথমে ধুই পখালি 3-4 দিনমান ৰ'দত দিব লাগে, তাৰপিছতহে বনাবলৈ আৰম্ভ কৰিব পৰা যায়। এতিয়া লাহে লাহে গুড়ি হৈছে, চালনীত এতিয়া চালিব। আমাৰ চেনেল খোলাৰ পৰা এইটোৱে হৈছে প্ৰথম ভিডিঅ' সৰিয়হৰ বেহুৱা বনোৱা। কাৰণ আমি এই চেনেলটোত কেতিয়াও আমি সৰিয়হৰ বেহুৱা বনোৱা আপোনালোকক দেখুওৱা নাই। আজি প্ৰথমবাৰৰ বাবে আপোনালোকক দেখাইছোঁ সৰিয়হৰ বেহুৱা কেনেকৈ বনায়। চাই থাকক দেই ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু যিখন চালনীত চালি থকা হৈছে সেই চালনীখন ঘন চালনীত চালি থকা হৈছে। এতিয়াও বহুত সময় বাকী আছে, কাৰণ সৰিয়হটো গুড়ি হওঁতে সময় লাগে। আজি এবছৰ মানেই হৈ গ'ল সৰিয়হৰ বেহুৱা খাবই পৰা নাই। আৰু সৰিয়হ আছিলেই যিহেতু ঘৰতে, ভাবি ল'লোঁ আজি সৰিয়হৰ বেহুৱা বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকৈ বনায় সৰিয়হৰ বেহুৱা। ভাতৰ লগত অকণমান লোৱা আৰু খোৱা। একেবাৰে শেষত দেখা পাইছে গুড়ি হৈ গ'ল, চালনীত চালি ৰেডি। এতিয়া তাৰপিছত এতিয়া এই কাপটোত লোৱা হৈছে কলাখাৰ। এইখিনি হৈছে কলাখাৰ আৰু নহৰু মিহি মিহি কৰি কুটি লৈছে, আদা আৰু নিমখ ৰেডি কৰি লোৱা হৈছে। এতিয়া প্ৰথমে দি দিব আদা নহৰুখিনি দি দিলে বেহুৱাখিনিত। এতিয়াও বেহুৱা হ'বলৈ সময় হোৱা নাই, এতিয়াও বহুত বাকী আছে ৰাইজসকল। বৰ্তমান সৰিয়হৰ গুড়াহে হৈ আছে। মিক্স হৈ গ'ল, নিমখো দি দিলে। তাৰপিছত এতিয়া দি দিব কলাখাৰখিনি আমি আগতেই বনাই থৈ দিছিলোঁ ঘৰতে, এতিয়াও আছে কলাখাৰ। ভিডিঅ'টো স্ক্ৰিপ্ট কৰিছে নেকি? ভিডিঅ'টো যদি স্ক্ৰিপ্ট কৰিছে তেনেহ'লে ভালকৈ বুজি নাপাব। বাৰে বাৰে কৈছোঁ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ চাওক। লাহে লাহে আহিছে আৰু লাইনত বেহুৱা হ'বলৈ গৈ আছে। আৰু অকণমান লাগিব নেকি কলাখাৰ, আৰু অকণমান দি দিবা।
ৰাইজসকল আনকমন ৰেচিপি আমাৰ এই চেনেলতহে দেখিবলৈ পাব। গতিকে যিসকলে এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। যিহেতু আমাৰ অসমীয়াৰ থলুৱা খাদ্য নহয় জানো ৰাইজসকল? আমাৰ অসমীয়াৰ থলুৱা খাদ্যৰ ভিতৰত এই বেহুৱাটোও নপৰে জানো? নিশ্চয় পৰে। আহিছে আৰু লাইনত বেহুৱাৰ কালাৰটো হৈছেহি আৰু নাকতো লাগি আছে সৰিয়হৰ গোন্ধ। আৰু বেছিকৈ যদি খাই দিয়ে পেটৰ গণ্ডগোল কৰি দিব, কিন্তু অলপ অলপকৈহে খোৱা যায় এই বস্তুটো, বহুতেই ভাল। আৰু একেবাৰে শেষত দেখিবলৈ পাইছে লাডু বনাই দিছে ধুনীয়াকৈ, এটা এটাকৈ লাডু বনাই দিছে। এবছৰমানৰ আগতেই আমাৰ ঘৰত বনোৱা নাছিলে, আমাৰ মামাহঁতৰ ঘৰৰ পৰা মামীয়ে বনাই লৈ আহিছিলে বেহুৱা, তেতিয়াই খাইছিলোঁ। তাৰপিছৰ পৰা খোৱা নায়েই আৰু। আজি আছিলে যিহেতু দিয়া বনোৱা, চব ৰেডি হৈ আছে যেতিয়া, আৰু ৰাইজসকলকো দেখাওঁ কেনেকৈনো বনায়, গতিকে দেখাই দিলোঁ ৰাইজসকল। ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। বিশেষকৈ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ সৰিয়হৰ বেহুৱাটো সকলোৱে বনাব নাজানে বা কেনেকৈ বনায় নহয় জানো? যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে বুজি পাওক কেনেকৈনো এই সৰিয়হৰ পৰা বেহুৱা বনায়। টোপোলা এটা এটাকৈ কলপাতত ধুনীয়াকৈ মেৰিয়াই বান্ধি গৈছে। এই টোপোলাখিনি বনাই হোৱাৰ পিছত 2-3 দিন ৰ'দত দি দিব। তাৰপিছত ভাতৰ লগতে অকণমান লৈ ডেইলি খাই থাকিব পৰা যাব। কলপাতত মেৰিওৱাৰ ছিষ্টেমটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। প্ৰথমতে কলপাতখিলা জুইত অকণমান লেৰেলাই লোৱা হৈছে, কাৰণ যাতে কলপাতখিলা ফালি নাযায় সেইবাবে। মোৰ মাইকী মানুহজনীয়ে কিনো নাজানে, মোটামুটি জানেই দিয়ক, প্ৰায়খিনিয়ে জানে। যিখিনি জানে আপোনালোকক দেখাইছোঁ ভিডিঅ'ৰ জৰিয়তে। কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু এই সৰিয়হৰ বেহুৱাটো ধুনীয়াকৈ বনাই দেখুৱালোঁ আপোনালোকক। বাৰু ৰাইজসকল, অৱশেষত হৈ গ'ল তৈয়াৰ সৰিয়হৰ বেহুৱা। এতিয়া 3 দিনমান ৰ'দত দি খাব পাৰে আৰু। বাৰু ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ।